Hello everyone, welcome to this video. A video to hoy HCF Gokhaur part 3. Part 1 আৰু part 2 আমি আপলোড কৰি থৈছো আপোনালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ নহলে চেনেলত গৈ চাই লব part 1 ত আমি কনসেপ্টৰ ওপৰত ডিসকাস কৰিছো part 2 ত আমি জুন কেটা কোৱেশ্চনছ হয় part 1 ৰ বেস্ট ওকে সবটো part 1 ৰ বেস্ট কোৱেশ্চন হ'ব কিন্তু part 1 ত মই কেটামান বুজাই থৈছিলো কোৱেশ্চন কেনেকুৱা কৰিব লাগে হেইটোৰ ওপৰত বেস্ট পাৰ্ট 2 হয় তাত গুটেটো হেডুৱে কোৱেশ্চন কৰিলো এই যেতিয়া আজি হৈছে পাৰ্ট 3 ইয়াত অকমান ল্যাঙ্গুৱেজটো চেঞ্জ হ'ব কেনেকুৱা কি হ'ব আমি চাম সো আমি এটো ভিডিওটো স্টাৰ্ট কৰো এতিয়া আমি ইয়াত দুটা বস্তু ধৰি লওঁ কোৱেশ্চনটো যোৱাৰ আগত আমি 13 নম্বৰ কোৱেশ্চন লকে কৰিলো কালি আগৰ পাৰ্টটোত মানে এতিয়া আমি কোৱেশ্চন নম্বৰ 14 ৰ পৰা কৰিম আৰু 14 টো বুজাৰ আগত কিবা এটা সৰু বস্তু এটা বুজি লওঁ ইয়াত যেনেকুৱা যদি এইটো এটা দুটা বালটি ধৰি লওঁ ওকে দুটা বালটি एग्जांपल হিচাপে ধৰি লৈছো ইয়াত পানী ভৰি আছে ইয়াত ইমানটো পানী ভৰি আছে মই ভাবিলো যে ইয়াত 10 লিটাৰ পানী আছে আৰু ইয়াত 5 লিটাৰ পানী আছে এতিয়া কি হল আমাৰ এই বালটিটোৰ পৰা পানী উলিয়াব লাগে ইয়াৰ পৰাও পানী উলিয়াব লাগে কন্ডিশন এটা হয় যে আমি যেতিয়া এটা কমন সাইজৰ মগ লব লাগিব কমন সাইজ মানে বুজি পালে এইটোৰ ফুল ফর্ম কি কমন সাইজৰ মগ লব লাগিব সো এইটোৰ ফুল ফর্ম এইটো সি মানে কি বুজায় কমন মই আগৰ ভিডিও কেটত বুজাই থৈছো সো এটা কমন সাইজৰ মগ লাগে যাতে আমি যেতিয়া পানীটো উলিয়াম নহয় তেতিয়া এক্স্যাক্টলি যেনেকৈ 1 লিটাৰ সাইজৰ মগ ললো নহয় একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰৰ এইটো ওলাই যাব কিবা বাচিব নেকি না বাছে আকৌ লাষ্ট বাৰ যোনটো ওলাইছো 4 নম্বৰ বাৰ ওলালো 5 নম্বৰ বাৰো যেতিয়া ওলাই আছো পানীটো তেতিয়াও পানীটো আধা মগটো পুৰা ফুল হল এনেকা নহয় না মগটো অকমান খালি আছে মগত পানী খালি থকা নাই পুৰা এক্স্যাক্টলি 5 টাইমছ আমি 1 লিটাৰ সাইজৰ মগ দি এটো 5 টাইমছ খালি কৰি দিব পাৰিম ঠিক আছে সো মগটো কেতিয়াও খালি হৈছে নেকি এক্স্যাক্টলি পুৰা একদম ফুল কে ওলাই দিছো ইয়াত যদি 1 লিটাৰ সাইজৰ মগৰ এটো লও আমি एग्जांपल যে 1 লিটাৰ সাইজৰ মগ দি আমি এটো 10 বাৰত খালি কৰি দিম ইয়াত পানী বাচিব নেকি অকমান 10 নম্বৰ বাৰত খালি কৰিলে 10 বাৰ আমি যদি খালি কৰি দিও ইয়াত পানী না বাছে ইয়াতো অকমানো পানী না বাছে পুৰা এমটি হৈ যাব সো প্ৰথম কথাটো হল যে আমি বালটিটো পুৰা খালি কৰিব লাগিব দুই নম্বৰ কথা হল যে আমাৰ মগটো কেতিয়াও খালি হ'ব না লাগে পুৰা ফুল কে আমি যদি ইয়াক 5 বাৰে খালি কৰি আছো 5 বাৰত খালি কৰি আছো কিন্তু 5 বাৰে মগটো ফুল হ'ব লাগিব এতিয়া দুটা কন্ডিশন তো হৈ গল এটা কি পানী পুৰা ওলাব লাগে দুই নম্বৰ কথাটো কি মগে পুৰা এটো মানে এক্সাক্ট নাম্বাৰ অফ টাইমছ খালি কৰিব লাগিব যাতে মানে পানী না বাছক সো তেনেকুৱা মগ কি হ'ব নিজে ভাবকচোন আপোনালোকে মানে 1 লিটাৰ সাইজৰ মগে ইয়াক খালি কৰি দিব পাৰিব এই বালটিটোক আমি 10 লিটাৰৰ সাউন্ডে কোনে খালি কৰিব পাৰিব 2 লিটাৰ সাইজৰ মগে ইয়াক খালি কৰি দিব পাৰিব কমপ্লিটলি পাৰিব 2 5 বাৰত খালি কৰি দিব 3 লিটাৰ সাইজৰ নোৱাৰে নহয় 3 প্ৰথমবাৰ 3 লিটাৰ খালি কৰিলো দ্বিতীয়বাৰ 3 লিটাৰ খালি কৰিলো তৃতীয়বাৰো 3 লিটাৰ খালি কৰিলো লাষ্টত কিমান বাচিব 1 লিটাৰ বাচিব কিন্তু মই কি কৈছো লাষ্টত বাচিব না লাগে আৰু যদিও এই 1 লিটাৰটো বাছে আমি যদি তাক ভালকে উলাব যাও মগ যোনটো আছে হেতু ফুল হ'ব নেকি নহয় খালি থাকি যাব সো 3 লিটাৰ সাইজৰ মগ দিটো নহব 2 লিটাৰ সাইজৰ মগ দি হৈ যাব 5 লিটাৰ সাইজৰ মগ দি হৈ যাব আকৌ 10 লিটাৰ সাইজৰ মগ দি এই বালটিটো খালি হৈ যাব ইয়াত চাও এতিয়া এইটো বালটিটো কি লিটাৰ সাইজৰ মগ দি খালি হ'ব 1 লিটাৰ সাইজৰ মগ দি খালি হ'ব আৰু 5 লিটাৰ সাইজৰ মগ দি খালি হৈ যাব এক্স্যাক্টলি খালি হ'ব এতিয়া কথাটো হৈ গল আমি জানো এই বালটিটো আমি এইকেটা সাইজৰ মগ দি খালি কৰি দিব পাৰিম এই কেটা বালটি এইকেটা সাইজৰ মগ দি খালি কৰি দিব পাৰিম এতিয়া যদি মই কওঁ আপোনালোকক এনেকুৱা এটা মগ মানে মগ কক আপোনালোকে মগৰ সাইজ কক যোনটো দি আমি এইটো আৰু এইটো বালটিও পুৰা একদম এক্স্যাক্টলি খালি কৰি দিব পাৰিম তেতিয়া আপুনি ক'ব ন ইয়াক আৰু ইয়াক দুইটাকে আমি কি 1 লিটাৰ আৰু 5 লিটাৰ সাইজৰ মগ দি খালি কৰি দিব পাৰিম কাৰণ 2 লিটাৰ ইয়াত আহিছে 10 লিটাৰো ইয়াতে আহিব কামটো সাইজৰ মগ বা বৰ্তন ইয়াত 2 আৰু 10 লিটাৰ সাইজৰ বৰ্তন কাম আহি নাহে তেতিয়া আমাৰ কমন কি হ'ব সো আমি ইয়াৰ পৰা ডিফাৰেন্ট সাইজৰ মগ আমি চালো এতিয়া কমন কি হ'ব 5 লিটাৰ আৰু কিমান 1 লিটাৰ সাইজৰ মগ এতিয়া যদি মই কওঁ যে
আটাইতকৈ ডাঙৰ চাইজৰ মগ যোনটো দি আমি এইটো আৰু এইটো বাল্টিং খালী কৰি দিব পাৰিম, এইটো আৰু এইটো বাল্টি খালী কৰি দিব পাৰিম, তেতিয়া সেইটো কি হ'ব 5 হ'ব। মানে এইটো কি হয় হায়েষ্ট, এইটো কি আছিলে কমন, আৰু এইকেইটা কি আছিল সিহঁতৰ ফেক্টৰ। চ' আমি ইয়াত আল্টিমেটলি কি ওলাই আছোঁ হায়েষ্ট কমন ফেক্টৰ, হায়েষ্ট কমন ফেক্টৰ। এতিয়া আপোনালোকে গম পাই গ'ল হায়েষ্ট কমন ফেক্টৰ কেলৈ ওলাই আছোঁ, গম পাই গ'ল। এই 5 লিটাৰৰ মগটো কি বুজাই আছে, হায়েষ্ট কমন ফেক্টৰ কি ওলালে 5। চ' আমি কি গম পালোঁ 5 লিটাৰ চাইজৰ এটা মগ লাগিব, যাতে আমি এই বাল্টিটোক খালী কৰি দিব পাৰিম, এই বাল্টিটোকো খালী কৰি দিব পাৰিম। এতিয়া 1 লিটাৰ চাইজৰ মগত দিও কাম হৈ গ'লেহেঁতেন, কিন্তু আমি 1 লিটাৰ চাইজৰ মগ ইউজ কেলৈ নকৰোঁ, কাৰণ আমাক কৈছে ডাঙৰছে ডাঙৰ মগ লাগে, হয়নে, যাতে আমি এইটো কম সময়ত খালী কৰি দিব পাৰিম। যদি আমাক কয় যে এই দুটা বাল্টি আছে আৰু ইয়াক খালী কৰিব লাগে, চ' আমি কোনটো চাইজৰ মগ ইউজ কৰিলে এইটো সোনকালে খালী হ'ব, অবভিয়াছলি ডাঙৰ চাইজৰ মগ ইউজ কৰিলে সোনকালে খালী হ'ব। বা আমাক এনেকুৱাও সুধিব পাৰে যে এই ডাঙৰ চাইজৰ মগটোৱে তাক কিমান বাৰত খালী কৰিব, তাক 2 বাৰত খালী কৰিব। 5 2 * 10 নহয় জানো, 5 2 * 10, 5 দুবাৰ এনেকুৱা পেলাব তেতিয়া খালী হ'ব, ইয়াক 1 বাৰত খালী কৰিব। মানে টোটেল কিমান বাৰত খালী কৰি দিব 3 টাইমছত খালী কৰি দিব পাৰিব। এতিয়া এইটো এটা কুৱেশ্যন হয়, অ'কে ফাৰ্ষ্টত এইটো এটা কুৱেশ্যন হয়। চ' আমাক সুধিব যে ডাঙৰছে ডাঙৰ মগ যোনটো ইয়াক আৰু ইয়াক এক্সেক্টলি খালী কৰি দিব পাৰে, চ' আমি HCF ওলাই দিম, ঠিক আছে। এতিয়া আমাক 2 নম্বৰ কুৱেশ্যন কি সুধিব পাৰে, কিমান বাৰত খালী কৰিব। চ' এই বাল্টিটোক 2 বাৰত খালী কৰিব, এই বাল্টিটোত 1 বাৰত খালী কৰিব, তেতিয়া কিমান বাৰত খালী হৈ যাব 3 বাৰত খালী হৈ যাব। দুটা কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰি ল'লোঁ, বুজি পালে চাগে। চ' আমি কুৱেশ্যনকেইটা লোৱা ষ্টাৰ্ট কৰোঁ, বুজি পালে। ইয়াত আমি আল্টিমেটলি কি কৰি আছোঁ HCF ওলাইছোঁ। 10 আৰু 5ৰ HCF কি হ'ব, 10 আৰু 5ৰ HCF সিহঁতৰ অন্তৰটো চাম 5 যদি ইয়াক আৰু ইয়াক হৰণ কৰি দিয়ে মানে কাটি দিব পাৰে, তেতিয়া 5টো আমাৰ HCF হ'ব। 5 ইয়াক কাটিব পাৰিব, 5 ইয়াক কাটিব পাৰিব, তেতিয়া আমাৰ 5টো কি হয় HCF, ঠিক আছে। 5টো HCF মানে 5 ডাঙৰছে ডাঙৰ বৰ্তন যোনটো ইয়াক আৰু ইয়াক খালী কৰি দিব পাৰিব, এক্সেক্ট নাম্বাৰ অফ টাইমছ, মানে এক্সেক্ট নাম্বাৰ, অকণমানো বাচিব নালাগে। তাৰপাছত 2 নম্বৰ কথা কি, ইয়াক কিমান বাৰত খালী কৰিব। চ' 5 2 * 10, 5 1 * 5, চ' কিমান বাৰত খালী কৰিব, ইয়াক 2 বাৰত খালী কৰিব, ইয়াক 1 বাৰত খালী কৰিব। চ' কিমান বাৰত 3 টাইমছত খালী হৈ যাব বাল্টিং এটা, ঠিক আছে, বুজি পালে। মানে ডাঙৰ মগটো দিয়ে আৰু। চ' আমি এতিয়া কুৱেশ্যনকেইটা লওঁ, তেতিয়া আপোনালোকে বুজি পাব কুৱেশ্যন কি ক'ব বিচাৰিছে। অ'কে, আমি এতিয়া কুৱেশ্যন নম্বৰ 14 কৰিম। আমাক কি কৈছে, 2 different containers contain milk whose measurements are 10 liter and 5 liter. চ' মই বুজাবলৈ ট্ৰাই কৰিছোঁ, আপোনালোকে নকৰিব। যে দুটা কণ্টেইনাৰ আছে, ইয়াত যেনিবা 10 লিটাৰ গাখীৰ আছে আৰু ইয়াত 5 লিটাৰ গাখীৰ আছে। আমাক কি কৈছে, হোৱাট বিগাৰ ইউটেনচিল, বিগাৰ মানে কি ডাঙৰ মানে কি হায়েষ্টৰ কথা কৈ আছে। চ' ডাঙৰ ইউটেনচিল কোনটো হ'ব, অ'কে, হোৱাট বিগাৰ ইউটেনচিল বি দেয়াৰ টু মেজাৰ অল ডিফাৰেণ্ট কোৱান্টিটিজ এট এন এক্সেক্ট নাম্বাৰ অফ টাইমছ। মানে ইয়াকো এক্সেক্ট এটা নাম্বাৰ অফ টাইমছত, মানে 1 বাৰত খালী কৰিব দিব, নহ'লে 2 বাৰত খালী কৰি দিব, এইটো মৰ্জি, আমি নাজানো এতিয়ালৈকে। ইয়াকো এক্সেক্ট নাম্বাৰ অফ টাইমছ, মানে এক্সেক্ট নাম্বাৰ অফ টাইমছ মানে কি বুজাই আছে, যে অকণমানো বাচিব নালাগে, লাষ্টত আধা মগ খালী কৰিলোঁ এনেকুৱা নহয়, পূৰা গোটা নম্বৰ খালী কৰিব লাগিব। যে ইয়াক 1 বাৰ 2 বাৰ 3 বাৰত খালী কৰিছোঁ, ইয়াতো 1 বাৰ 2 বাৰ 10 বাৰ যিমান বাৰো আমি ওলাম সেইটো কিমান বাৰত খালী কৰিছোঁ। চ' ইমান ডাঙৰ চাইজৰ এটা মগ কি লাগিব মই দেখুৱালোঁ। চ' ডাঙৰ চাইজৰ মগ লাগে, এনেতো সৰু চাইজৰ মগ হ'লে ইয়াতো 1 লিটাৰ চাইজৰ মগ ইউজ কৰিম আমি এটা, তেতিয়া ইয়াক 10 বাৰত খালী কৰি দিব, ইয়াক 5 বাৰত খালী কৰি দিব, এক্সেক্ট নাম্বাৰ অফ টাইমছ হৈ গ'ল 1 লিটাৰ চাইজৰ মগ হ'লে। কিন্তু আমাক লাগে ডাঙৰটো আমি 10 লিটাৰ চাইজৰ মগ আনিব নোৱাৰিম নহয়। চ' 10 লিটাৰ চাইজৰ মগে ইয়াক 1 বাৰে খালী কৰি দিব, ইয়াক আধা খালী কৰিব, কিন্তু আমাক কৈছে এক্সেক্ট নাম্বাৰ অফ টাইমছ হ'ব লাগে, হয়নে। তেতিয়া আমি কি কৰিম, সিহঁতৰ HCF ওলাই দিম, চিম্পল। 10 ইয়াত আছে 10 আছে আৰু 5 আছে। চ' সিহঁতৰ মই HCF ওলাম, ডিফাৰেঞ্চ কিমান, অ'কে, HCF কেনেকুৱা ওলাই মই আগৰ ভিডিঅ' কেইটাত বুজাই চাইছোঁ। চ' সিহঁতৰ ডিফাৰেঞ্চ ওলাম 5। চ' 5 ইয়াক হৰণ কৰি দিব পাৰিব, ইয়াকো হৰণ কৰি দিব পাৰিব, তেতিয়া আমাৰ 5টো কি হৈ যাব HCF হৈ যাব। আৰু কুৱেশ্যনত আমাকতো HCF ওলাব কৈছে, অকণমান চেঞ্জ কৰি দিছে লেংগুৱেজটো আমাক। এতিয়া আমি কি ক'ব পাৰিম, আটাইতকৈ ডাঙৰ বৰ্তন যোনটো দি এইটো কণ্টেইনাৰত থকা গাখীৰ আৰু এইটো কণ্টেইনাৰত
থকা গাখীৰ এক্সেক্ট নাম্বাৰ অফ টাইমছত খালী হৈ যাব সেইটো কি হয় 5 লিটাৰ চ' 5 লিটাৰ সাইজৰ গাখীৰ মগে বা কণ্টেনাৰে ইয়াক দুবাৰত খালী কৰি দিব 5 লিটাৰ সাইজৰ কণ্টেনাৰে বৰ্তন কিবা কৈ লওক ইয়াক একবাৰত খালী কৰি দিব পাৰিব চ' আমাৰ আনসাৰটো কি হ'ব 5 লিটাৰ সাইজৰ বৰ্তন বা ইউটেনসিল ঠিক আছে এতিয়া যদি আমাক এইটো কোৱেশ্চনতে আৰু অকমান ফাৰ্দাৰ সুধিলে হয় যে ডাঙৰছে ডাঙৰ মগ মানে এনেকা সুধিলে হয় যে ডাঙৰছে ডাঙৰ মগ যোনটো ইয়াক আৰু ইয়াক কাটি দিব হেতুৱে সুধিছে আমাক যদি কয় যে ডাঙৰছে ডাঙৰ মগ ইয়াক কিমান বাৰত আৰু ইয়াকো কিমান বাৰত খালী কৰি দিব পাৰে তেতিয়া আমি কি কলো হয় সো 5 এ ইয়াক 5 লিটাৰ সাইজৰ এটো কিমান বাৰত খালী কৰিব 2 বাৰত খালী কৰিব এটোক এক বাৰত খালী কৰিব পাৰিব তেতিয়া আমি কৈ দিম 3 বাৰত খালী কৰি দিব 3 টাইমছত খালী কৰি দিব দুটা কন্টেনাৰকে কিন্তু ইয়াত এইটো কোৱেশ্চনত এইটো সুধা নাই কিন্তু মই এক্সট্ৰা এটা কথা কৈ দিলো যদি সুধিলে হেতেন কি কৰিলো হয় এতিয়া আমাক এটোৱে সুধিছে যে ডাঙৰছে ডাঙৰ কন্টেনাৰ কোনটো ইউজ কৰিম সো 5 লিটাৰ কন্টেনাৰ ইউজ কৰিম ইয়াক দুবাৰত ইয়াক একবাৰত খালী হৈ যাব মানে কি HCF ইউজ কৰিম সিম্পল আছে ঠিক আছে হৈ গল এতিয়া নেক্সট কোৱেশ্চনলৈ যাও এটো ইৰেজ কৰি আছো মই আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া কোৱেশ্চন নম্বৰ আমি 15 কৰিম The highest length which can be used to measure exactly the length 46 meter okay मैं बुझाई आसो क्वेश्चन लो याद की कैसे आमक वो उचित लंबाई ज्ञात कीजिए जिसका उपयोग सटीक लंबाई 46 मीटर 69 मीटर 92 मीटर 115 मीटर सो मीटर्स केटा लिखी लो आमी 46 69 92 115 সো আমাৰ ওচৰত কিছুমান লেন্থ আছে ঠিক আছে লম্বাই আছে 46 মিটাৰৰ এটা লম্বাই আছে 69 মিটাৰ 92 মিটাৰ আৰু 115 মিটাৰৰ লেন্থ আছে ইয়াক আমি জুখিব কাৰণে এটা স্কেল ল'ব লাগে বনাব লাগে মানে এটা সাইজৰ স্কেল বিচাৰিছে আমাক কৈছে যে এনেকা সাইজৰ লাখটি আছে লাখটি বুলি ভাবিলক সো তাক জুখিব কাৰণে আমাৰ এনেকা এটা স্কেল লাগে যাতে আমি যেনেবা 10 সেন্টিমিটাৰ সাইজৰ এটা স্কেল আছে আৰু এটা 5 সেন্টিমিটাৰ সাইজৰ মানে লেন্থ আছে লাখটি আছে ঠিক আছে সো তাক আমাক কৈছে ডাঙৰছে ডাঙৰ এটা স্কেল লাগে যোনটো দি আমি এটো আৰামছে জুখি ল'ব পাৰিম আৰু এক্সাক্ট নাম্বাৰ অফ টাইম জুখিব লাগিব এনেকা নহয় যে স্কেলটো অকমান ডাঙৰ আনি লৈছো সো স্কেল এটা ইমান ডাঙৰ স্কেল আনি লৈছো যে তাক আমি পয়েন্টত জুখিছো পয়েন্টত নহয় পুরা যেনেকা স্কেলটো পুরা তার সাইজত মানে পাৰিলে দুবাৰ তিনিবাৰ যিমান বাৰতো হক তার সাইজতে হ'ব লাগিব স্কেলটো মানে এক্সাক্ট নাম্বাৰ অফ টাইমছত তাক ক্যালকুলেট কৰি দিব পাৰিব লাগিব হয় না সো এনেকা কোনটো সাইজৰ স্কেল আনিব লাগিব তেতিয়া আমি ইহঁতৰ HCF বলাই দিম আমি 5 সেন্টিমিটাৰ সাইজৰ এটা স্কেল আনিব লাগিব সো 5 সেন্টিমিটাৰ সাইজৰ এটা স্কেল আনিলে তাক দুবাৰত জুখি দিম তাক একবাৰত জুখি দিম হয় না নহয় এতিয়া যদি আমি ইয়াৰ জগাত 6 সেন্টিমিটাৰ সাইজৰ স্কেল এটা আনো সো ইয়াত আগত 6 সেন্টিমিটাৰ কৰিলো তাৰ পাছত আকৌ 6 সেন্টিমিটাৰ স্কেলটো ইয়াত যদি লগাও তেতিয়া ইয়াক আধা জুখা হল না অকমান বাছি গল হেতু কৰিব নালাগে আমি এক্সাক্ট নাম্বাৰ অফ টাইমছ জুখিব লাগিব যাতে গুটে বস্তুটো জুখা কমপ্লিট হৈ যাওক তেতিয়া হেতুটো HCF বলাব লাগে মই আগতো কৈছো আপোনালোকে সব 10 5 ৰ एग्जांपलত গম পায় গৈছে যদি आंसर 5 ওলাইছে মানে আমাৰ HCF ওলাব লাগে ইয়াতো তেতিয়া হলে আমি এটো HCF ওলাব লাগিব যে এনেকুৱা এটা স্কেল লাগে যাতে আমি এটো আৰু এটো লেন্থ জুখিব পাৰো এক্সাক্ট নাম্বাৰ অফ টাইমছত সো এটো কি হ'ব আমি কি জানো যেতিয়া দুটাতকে ডাঙৰ নম্বৰ থাকে তেতিয়া আমি ইহঁতৰ ডিফাৰেন্সটো ওলাও কাৰ ডিফাৰেন্স যোনটো দুটা নম্বৰ আটাইতকে ওচৰা-ওচৰিকে আছে সো কোন দুটা নম্বৰ ওচৰা-ওচৰিকে আছে সো এটো 40 50 60 ডিফাৰেন্স আছে 60 70 80 90 30 ডিফাৰেন্স আছে 90 100 110 ওকে ইয়াৰো ডিফাৰেন্স আছে সো আমি ইয়াৰ ডিফাৰেন্স ওলাই চাও 92 93 94 95 আহিলে কি হাতত 3 95 105 আৰু 115 মানে 23 ইহঁতৰ মাজত ডিফাৰেন্স আছে ঠিক আছে হৈ গল ওকে ইয়াৰ মাজতো ডিফাৰেন্স 23 এ হয় ইয়াৰ মাজতো ডিফাৰেন্স 23 সো আমি কাৰোবাৰ এটা ললে হল এতিয়া
হয়তো আনচাৰ 23 হ'ব পাৰে কাৰণ এইটো আমাৰ HCF চ' আমি HCF ওলাই আছোঁ সেইটোৱেতো ডাঙৰছে ডাঙৰ লেন্থ যোনটো ইয়াক আৰু ইয়াক মেজাৰ কৰি দিব পাৰে তেতিয়া আমি কুৱেশ্যনটো চাওঁ এবাৰ অ'কে কুৱেশ্যনত অপশ্যন দিয়া নাই চ' আমি এবাৰ চেক কৰি চাব লাগিব যে 23 সাইজৰ স্কেলটো দি ইয়াক আৰু ইয়াক জুখি দিব পাৰিম নে নোৱাৰিম এনেতো 1 মিটাৰ সাইজৰ স্কেল দিও জুখি দিব পাৰিম কিন্তু হেতুটো বহুত টাইম লাগি যাব তো আমাকটো কৈছে ন ডাঙৰ সাইজৰ এটা স্কেল লাগে ন highest length so find the highest length which highest length কৈছে মানে ডাঙৰ সাইজৰ স্কেল এটা লাগে সো আপোনালোকে এটা কথা মন কৰিব যে হাইয়েষ্ট বিগেষ্ট এইবোৰ থাকিলে আমাক ম্যাক্সিমাম টাইম HCF এ বিচাৰি আছে ঠিক আছে এতিয়া আমাক হাইয়েষ্ট কৈছে সো আমি HCF এ ওলাম আমি চাম ইহতৰ দুটাৰ মাজত অন্তৰ চালো এতিয়া অন্তৰটো চালে নহব যে যদি ইহতি এই অন্তৰটোৱে ইয়াক আৰু ইয়াক ভগাই দিব পাৰে তেতিয়া হলে এটো আমাৰ আনসাৰ যদি ডিভাইড কৰিব নোৱাৰে তেতিয়া এটো আমাৰ HCF নহয় এটো মই আগতো শিকাইছো HCF মানে ডাঙৰছে ডাঙৰ নম্বৰ যোনটো ইয়াৰ ভিতৰটো সোমাই আছে ইয়াৰ ভিতৰটো সোমাই আছে হয় না আমি কাটি চাও 23 2 যা 46 বুজা নাই 46 আছে 23 2 যা 46 23 3 যা 69 23 4 যা কৰোচোন 4 3 যা 12 2 1 4 2 যা 8 92 23 5 যা 5 3 যা 15 5 1 5 2 যা 10 11 115 মানে 23 সাইজৰ এটা স্কেল আনিলে মই ইয়াক আৰু ইয়াকো জুখি দিব পাৰিম ঠিক আছে 23 সাইজৰ এটা ডাঙৰ স্কেল আনিলে সো 23 সাইজত কি আৰু ডাঙৰ স্কেল নাই দুনিয়াত যোনটো ইয়াক আৰু ইয়াক জুখি দিব পাৰিব এক্সাক্ট নাম্বাৰ অফ টাইমছ মানে মই কৈছিলো এক্সাক্ট নাম্বাৰ অফ টাইমছ মানে মই এটা এক্সাম্পল দিছো যেনেকা মোৰ এই বস্তুটো জুখিব লাগে এই কলমটো জুখিব লাগে এতিয়া মই এনেকা এটা সাইজৰ স্কেল আনিলে নহব যোনটো দি এনেকা এটা সাইজৰ স্কেল আনিলে নহব যোনটো দি ইয়াত জুখিছো নহয় ইমানটো ডাঙৰ হয় তাৰপিছত আকৌ ইমানটো এনেকা নহয় এক্সাক্ট নাম্বাৰত হ'ব লাগে যে এটো আধা যেনেকা মই বুজাই আছো যেনেকা এটো সাইজৰ পেন্সিল আনিবলে মানে স্কেল আনিব লাগিব সব ইমানটো এবাৰ আৰু দুবাৰত জুখি দিলেই ঠিক আছে এক্সাক্ট নাম্বাৰ অফ টাইমছ হৈ গল কিন্তু এইটো স্কেলটো আনা হলে ই সব এবাৰ ইমানটো জুখি দিলে আকৌ ইয়াৰ পৰা ইমান জুখিলে মানে ইমানটো হল নে নহয় কিন্তু এনেকা হ'ব নালাগে ই গুটাকে জুখি দিব লাগিব যেনেকা পানী টেংকি ই 3 বাৰতে খালি কৰি দিয়ে গুটেটো হয় না তেনেকুৱাকে হ'ব লাগিব স্কেলটো সো এইটো সাইজৰ স্কেল কি হ'ব 23 মিটাৰৰ স্কেল হ'ব লাগিব সো আনসাৰ কি হ'ব 23 মিটাৰৰ স্কেল হ'ব লাগিব 23 মিটাৰৰ স্কেল হ'ব লাগিব জুখিবৰ কাৰণে হৈ গল এটো ইৰেজ কৰি আছো মই এতিয়া আপোনালোকে লিখি লওক এতিয়া লিখা মানে কি এটি কোৱেশ্চনটো কি কৈছে হেতু বুজাৰ ওপৰত সব যদি আপুনি বুজি পালে তেতিয়া গুড যদি নাই পো আপুনি অকমান ভিডিওটো আকৌ ৰিৱাইন্ড কৰি চাব প্লিজ এতিয়া কোৱেশ্চন নম্বৰ 16 কৰিম আমি এ মিল্কম্যান হ্যাজ 75 লিটাৰ মিল্ক ইন ওয়ান কেন মানে এটা তাৰ কেনত 75 লিটাৰৰ মিল্ক আছে আন এটা কেনত তাৰ কিমান মিল্ক আছে 45 লিটাৰৰ মিল্ক আছে তা ম্যাক্সিমাম ক্যাপাসিটি সক এতিয়ালৈকে আমি বিগেষ্ট আৰু হাইয়েষ্ট পাইছিলো কিন্তু এতিয়া ম্যাক্সিমাম মানে কি ডাঙৰ ম্যাক্সিমাম ক্যাপাসিটি অফ কন্টেইনাৰ which can measure milk of either container exact number of times মই एग्जांपल দিছিলো যেনেকা মগটো দি মই বালটি খালি কৰি আছো সো বালটিটো যেতে বালটিটোৰ পানী খালি কৰি আছিলো এক্সাক্ট নাম্বাৰ অফ টাইমছ 3 বাৰত খালি কৰি দিব পাৰো দুবাৰত খালি কৰি দিব পাৰো কিন্তু এনেকা নহয় যে দুবাৰ খালি কৰিলো অকমান বাছিলে হেতু এনেকাকে কমাই দিলো এনেকা নহয় পুরা কমপ্লিট এবাৰতে কমপ্লিট টু কমপ্লিট সো দুবাৰতে যদি কমপ্লিট হৈ গল খালি হৈ গল 3 বাৰতে খালি হৈ গল আৰু এক্সট্ৰা বাচিব না লাগে সো আমাক ইয়াতো এনেকা কৈছে কোৱেশ্চন নম্বৰ 16 ত এ মিল্কম্যান হেজ মানে তাৰছত দুটা কেন আছে এটা কেনত 75 লিটাৰৰ মিল্ক আছে আন এটা কেনত 45 লিটাৰৰ মিল্ক আছে এনেকুৱা এটা বৰ্তন লাগে যাতে এটো আৰু এটো সাইজৰ মানে কেনৰ মিল্কক জুখি দিব পাৰে একেলগত হয় না একেবাৰত সো আমি তাৰ অন্তৰটো উলাই লম অন্তৰটো কি হ'ব 45 55 65 75 মানে অন্তৰটো কি হৈ গল 30 এতিয়া এটো আমাৰ আনসাৰ হয় নেকি নহয় কাৰণ 30 এ ইয়াকো ডিভাইড কৰিব নোৱাৰে ইয়াকো ডিভাইড কৰিব নোৱাৰে হয় না সো 30 আমাৰ আনসাৰ নহয় কিন্তু মই কি কৈছিলো 30 যদি আমাৰ আনসাৰ নহয় তেতিয়া 30 ৰ ভিতৰতে আমাৰ আনসাৰ সোমাই আছে
চ' 30ৰ ভিতৰত কোন মানে 30ৰ ফেক্টৰ্ছ কোন হয় মানে 30ক হৰণ কৰিব পৰা নম্বৰ কি হয় চ' 30য়ে 30ক হৰণ কৰিব পাৰে 15 30ক হৰণ কৰিব পাৰে আৰু আছে বহুত কিন্তু আমি তালে নাযাওঁ আমি ইয়াতে চেক কৰোঁচোন 30টো ইয়াত আনচাৰ নহয় কাৰণ নহ'লে আমি ছেকেণ্ড ষ্টেপত গ'লোৱে গ'লে হয়নে 30য়ে ইয়াক আৰু ইয়াক হৰণ কৰিব নোৱাৰে এইটো 30 আমাৰ আনচাৰ হয় নেকি নহয় যদি হোৱা হ'লেতো ফাৰ্ষ্ট ষ্টেপতে আনচাৰ ওলাই গ'লে হয় 15 কৰিব পাৰিব নেকি 15 ইয়াক পাৰিব যেনেকা 15 5 যা 5 5 যা 25 5 2 আছে হাতত 5 2 যা ওকে 5 1 যা 5 6 7 75 15 3 যা 5 3 যা 15 5 1 3 4 45 মানে 15 সাইজৰ এটা বৰ্তনে বা মগে ইয়াক আৰু ইয়াক খালি কৰি দিব পাৰিব আৰু যোনটো অকমানো এক্সট্ৰা নাব আছে এতিয়া 30 আমাৰ আনসাৰ কেলে নহয় আমি এটো এবাৰ চেক কৰি লওঁ ওকে এটো আমাৰ HCF কি হ'ল সো এটো আমাৰ HCF হয় এটো আৰু ইয়াৰ বিষয়ে সুধিছে সো 30 কেলে আমাৰ আনসাৰ নহয় কাৰণ ইয়াত 75 লিটাৰৰ মিল্ক আছে নহয় সো 30 এ প্ৰথমবাৰত 30 লিটাৰ ওলাই দিব দ্বিতীয়বাৰত 30 লিটাৰ ওলাই দিব তাৰ পাছত বাচিছে কিমান তাৰ পাছত বাচিছে 15 লিটাৰ বাচিছে এটোতো আধা বাৰতে খালি এটো একবাৰত খালি কৰি দিলে এটো একবাৰত আৰু এটো আধা বাৰতে খালি কৰিছে হয় না কিন্তু মই কি কৈছিলো এটো এক্সাক্ট নাম্বাৰ অফ টাইমছ হ'ব লাগিব মানে ইয়াতো 30 লিটাৰ সাইজৰ মগে একবাৰত আৰু এক ফুল মগ ওলাব লাগিব কিন্তু এটো ওলাব নোলাই কাৰণ ইমান ক্যাপাসিটিয়ে নহয় ইয়াৰ হেতু কাৰণে আমাৰ আনসাৰ 15 হ'ব কাৰণ 15 এ প্ৰথমবাৰত ওলাই দিব এবাৰ ওলালে দুবাৰ ওলাব তিনিবাৰ ওলাব চাৰিবাৰ ওলাব চাৰিবাৰত 60 ওলাই গল বাচিছে কিমান 15 হেতু এবাৰত ওলাই দিব মানে টোটাল 5 বাৰত ওলাই দিব এতিয়া যদি আমাক কয় যে ডাঙৰ সে ডাঙৰ মগ এনে উলোৱাক যোনটো ইয়াক আৰু ইয়াক খালি কৰি দিব হেতু কি হয় 15 লিটাৰ সাইজৰ মগে ইয়াক আৰু ইয়াক খালি কৰি দিব এতিয়া কোৱেশ্চনটো আৰু সুধিব পাৰে যে কিমান বাৰত খালি কৰিব সো আমি তেতিয়া আইডিয়া লগাম যে 15 এ ইয়াক কিমান বাৰত খালি কৰিব 15 5 যা 75 15 এ ইয়াক কিমান বাৰত খালি কৰিব 15 3 যা 45 তেতে টোটাল কিমান বাৰ লাগিছে মগৰ খালি কৰোতে সো 5 6 7 8 এ 8 বাৰত এটো আৰু এটো খালি কৰি দিব কিন্তু এই বস্তুটো আমাক খুদা নাই মই এটো নলেজৰ কাৰণে কৈ দিলো আমাক এই বস্তুটো সুধিছে এই বস্তুটো হয় আমাৰ আনসাৰ এতিয়া আপোনালোকে ভিডিও পজ কৰি লিখক মই এটো ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 19 কৰিম কোৱেশ্চন নম্বৰ 19 আমাক কি কৈছে দা ম্যাক্সিমাম নাম্বাৰ অফ ওকে এটো কৰাৰ আগত মোক আপোনালোকে কক আপোনাৰ ওচৰত 4টা পেন আছে আৰু 2টা পেন্সিল আছে আপোনাক যদি মই কওঁ এই 4টা পেন আৰু ওকে পেন্সিল এই 2টা পেন্সিল আপুনি কিমান ষ্টুডেন্টৰ মাজত ভগাব পাৰিব যাতে কাৰো লগত ভেদভাৱ নহওক সবক ইকুয়াল নাম্বার অফ পেন আৰু ইকুয়াল নাম্বার অফ পেন্সিল যেনেকা আপোনাক যদি 2টা পেন দিয়ে মোক 2টা পেন দিব লাগিব আপোনাক যদি এটা পেন্সিল মোক এটা পেন্সিল দিব লাগিব সো ইকুয়াল নাম্বার অফ স্টুডেন্ট কিমান হ'ব সো আপুনি ভাবিব যে 2টাহে পেন্সিল আছে মানে বেছিতকে বেছি 2টা ষ্টুডেন্টকে দিব পাৰিম ওকে তেতিয়া আপুনি কি ভাবিব 2টা ষ্টুডেন্টকে আমি বস্তু কেটা দিব পাৰিম 2টা ষ্টুডেন্ট হয় না বেছিতকে বেছি 2টা ষ্টুডেন্টকে দিব পাৰিম কেলে 2টা ষ্টুডেন্ট এতিয়া প্ৰথম ষ্টুডেন্টটোক আমি 2টা পেন আৰু এটা পেন্সিল দিম সেকেন্ড ষ্টুডেন্টটোকো আমি 2টা পেন ওকে 4টাৰ পৰা 2টা পেন ইয়াক দিলো মিলি গল আৰু এটা পেন্সিল দিব লাগিব যাতে ভেদভাৱ হোৱা হৈছে নেকি কাৰো লগতো একো হেতু হোৱা নাই সবকটো আমি ইকুৱেলি ট্ৰিট কৰিছো তো তাকো ইকুৱেল নাম্বাৰ অফ পেন আৰু পেন্সিল দিলো ইয়াকো ইকুৱেল নাম্বাৰ অফ পেন আৰু পেন্সিল দিলো মানে কেটা ষ্টুডেন্টক আমি ভগাই দিলো কলম মানে বস্তুটো এই বস্তু কেটা কিমানটা ষ্টুডেন্টৰ মাজত ইকুৱেলি ভগাব পাৰিম 2টা ষ্টুডেন্টৰ মাজত ইকুৱেলি ভগাব পাৰিম এতিয়া যদি ওকে 2টা পেন এটা পেন্সিল ইউ পালে 2টা পেন এটা পেন্সিল ইউ পালে স্যাটিসফাই দুটাই কোনো ক'ব নোৱাৰে ন মোক কম দিছ মোক বেছি দিছ ক'ব নোৱাৰে এতিয়া আমি ইয়াৰ পৰা আমি গম পালো যে আমি 2টা ষ্টুডেন্টৰ মাজত ভগালে এটো পুৰা এক্সাক্ট নাম্বাৰ অফ মানে ইকুৱেলি ভগাই যাব যদি আমি ইমান নকৰো এতিয়া 2টা এতিয়া কম কোয়ান্টিটিটো কম আছে এটো কাৰণে আমি গম পালো কিমান ষ্টুডেন্টক ভগাব লাগে কোয়ান্টিটি বেছি থাকিলে কি কৰিম আমি একো নকৰো ইয়াতো আমি ইহতৰ HCF ওলাই আছো সব ইহতৰ HCF টো কিমান হয়
দুটা মানে বেছিতকৈ বেছি আমি কিমানটা ষ্টুডেণ্টক ভগাব পাৰিম দুটা ষ্টুডেণ্টকে ভগাব পাৰিম চ' HCF কি হৈ গ'ল 4 আৰু 2ৰ অন্তৰটো ওলাম 2 ইয়াক হৰণ কৰি দিব পাৰে ইয়াকো হৰণ কৰি দিব পাৰে তেতিয়া আমাৰ আনচাৰ কি হৈ যাব 2 মানে দুটা ষ্টুডেণ্টক আমি এই 4 পেন আৰু 2 পেঞ্চিল ভগাই দিব পাৰিম 4 পেন আৰু 2 পেঞ্চিল ভগাই দিব পাৰিম কণ্ডিশ্যন কি কোনো ডিছছেটিছফাই নহওক চব ছেটিছফাই থাকিব এতিয়া এইটো ইৰেজ কৰি আছোঁ মই কুৱেশ্যন নম্বৰ 19 কৰিম এতিয়া বুজি পালে এতিয়া চবতে আমি HCF ওলাব লাগে কথা এইটো নহয় যে চবতে HCF ওলাব লাগে কথাটো এইটো হয় যে HCF কেলে ওলাই আছোঁ এই কুৱেশ্যনটোত আমি এক্সামত বুজি পাব লাগিব যে এই কুৱেশ্যনটোত আমাক HCF ওলাব কৈছে ঠিক আছে এতিয়া 19 নম্বৰ কুৱেশ্যনত আপোনালোকে যদি ভালকৈ চাই ইয়াতো আমাৰ এটা ৱৰ্ড ৰিপিট হৈ আছে দ্য মেক্সিমাম নম্বৰ অফ ষ্টুডেণ্টছ মেক্সিমাম মানে মই কৈছিলোঁৱে আটাইতকৈ ডাঙৰ মানে কি হায়েষ্ট আমি গসাও বিষয়ে পঢ়িছোঁ নহয় হায়েষ্ট HCF বিষয়ে পঢ়িছোঁ হায়েষ্টৰ বিষয়ে সুধিছে কুৱেশ্যনতো হায়েষ্ট এটা হিণ্ট আছে এইটো চাই আপোনালোকে গম পাব পাৰে যে আমাক HCFৰ বিষয়ে সুধিছে চ' আমি এইটো কেনেকৈ কৰিম দ্য হায়েষ্ট নম্বৰ অফ ষ্টুডেণ্টছ এমং হুম 101 পেঞ্চিল এণ্ড চ' ইয়াত পেঞ্চিলৰ কোৱান্টিটি বহুত বাঢ়ি গ'ল 1001 পেঞ্চিল আছে অ'কে পেন্স আছে আৰু 910 পেঞ্চিল আছে and 910 pencil can be distributed in such a way that each students get same number of pencil and same number of pen so কেটা ষ্টুডেণ্টক আমি এইবোৰ বস্তু ভগাব পাৰিম যাতে সব ছেটিছফাই হওক সব ইকুৱেল নম্বৰ অফ পেন আৰু পেঞ্চিল পায় চ' আমি কি কৰিম এইটো HCF ওলাই দিম HCF কেনেকুৱা ওলাম চ' 9 10 হয় ন চ' 9 10ৰ পৰা 1000লৈকে যাব কাৰণে 90 আৰু এইটো কি 91 হৈ যাব হৈ গ'ল আমাৰ ডিফাৰেন্সটো কি ওলালে 91 এতিয়া আমি চাব লাগিব যে 91 ইয়াক আৰু ইয়াক যদি হৰণ কৰি দিয়ে 91 আমাৰ HCF হৈ যাব আৰু HCFটোৱে আমাৰ আনসাৰ হ'ব আমি কেনেকুৱা চাম সো 1001 আছে 91 দি ডিভাইড কৰিম 91 1 যা 91 বাচিব কি ওকে ইয়াত 100 - 91 কি হ'ব 9 বাচিলে 1 আছে 91 1 যা 91 ঠিক আছে 91 ইয়াক হৰণ কৰি দিব পাৰে 91 ইয়াকো হৰণ কৰি দিব পাৰিব তেতিয়া আমাৰ HCF কি হৈ যাব 91 মানে কথাটো কি হ'ল যে 91টা ষ্টুডেণ্টক আমি ইকুৱেল নম্বৰ অফ পেন আৰু পেঞ্চিল মানে 1000 পেন আৰু 10 পেঞ্চিল ডিস্ট্ৰিবিউট কৰি দিব পাৰিম ঠিক আছে 91টা ষ্টুডেণ্টক আমি 1001 পেন আৰু 910 পেঞ্চিল আমি ডিস্ট্ৰিবিউট কৰি দিব পাৰিম কেনেকুৱা পাৰিম চাব এটা ষ্টুডেণ্টে কিমানকৈ পাব জানে চ' আমি ডিভাইড কৰিম 91 কিমান যায় 11 পেন মানে এটা ষ্টুডেণ্টে 11 পেন আৰু 10 পেঞ্চিলকৈ পাব 10 পেঞ্চিলকৈ পাব 11 পেন আৰু 10 পেঞ্চিলকৈ পাব ঠিক আছে হৈ গ'ল ইৰেজ কৰি দিছোঁ এতিয়া বুজি পালে এনে মই এইটো বস্তুটো এনে কৈছোঁ বুজাইছোঁ আৰু এই বস্তুটো মেইন যে আমি তাৰ HCF ওলায়ে গম পাই যাম যে কিমান ষ্টুডেণ্টক এইটো আৰু এইটো বস্তুটো ভগাই দিব পাৰে ইৰেজ কৰি দিছোঁ এতিয়া ওকে আমি এতিয়া কুৱেশ্যন নম্বৰ 20 কৰিম কুৱেশ্যন নম্বৰ 20 কৰাৰ আগত মই এটা এক্সাম্পল দি দিওঁ বস্তু এটা আপোনাৰ টেবল এইটো ভাবি লওক এইটো আপোনালোকৰ টেবল হয় ইয়াত বুক আছে এটা দুটা তিনিটা চাৰিটা এই চাৰিটা হয় পলিটি বুক বুলি ভাবি লওঁ আমি চ' এইটো কেইটা বুক আছে চাৰিটা ইয়াত আছে হিষ্ট্ৰী কিতাপ 1 2 3 4 5 6টা কিতাপ আছে হিষ্ট্ৰী 6টা বুক আছে এইটো হয় হিষ্ট্ৰী এতিয়া আপোনাৰ টেবুলটো বহুত ডাঙৰ তো আপুনিতো এনেকুৱাকৈ নথ'ব নহয় পলিটি ইয়াত উঠাই থৈ দিছোঁ হিষ্ট্ৰী ইয়াত উঠাই থৈ দিছোঁ আমি এনেকুৱা টেবল থওঁ নেকি আমি সদায় বুককেইটা লেভেলত থওঁ হয় না ধুনীয়া লাগিব কাৰণে বুককেইটা একেলগত কৰোঁ লেভেলত থৈ দিওঁ এতিয়া ইয়াতো মই যদি কওঁ আপোনালোকক বুকৰ যোনটো এইটো লেভেলটো আছে ন সেইটো ছেম বনাব লাগে তেতিয়া আমি কেইটা বুক একেলগত থ'ম কণ্ডিশ্যন এটা আছে যাতে আমি বুকছকেইটা মিক্স কৰিব নালাগে ঠিক আছে মিক্স কৰিলেতো আমি কি কৰিম 6 4 টোটেল 10টা বুক আছে ইয়াৰ পৰা ইয়াত এটা বুক আনি থৈ দিম 5টা হৈ যাব এনেকুৱা কৰিব নোৱাৰিম ছেপাৰেট টপিক ছেপাৰেট বুক থাকিব মানে ছেপাৰেট জেগাত থাকিব চ' আমি এইটো কেনেকুৱাকৈ এৰেঞ্জ কৰিম যাতে এটা লেভেলত বনি যাওক তো আমি কি কৰিম এই টেবলটোতে আমি কি কৰিম ইয়াত দুটা পলিটি কিতাপ থলোঁ ইয়াতো দুটা পলিটি কিতাপ থলোঁ চ' 4টা পলিটি কিতাপ আহি গ'ল ইয়াত 2টা হিষ্ট্ৰী
আকৌ ইয়াত দুটা হিষ্ট্ৰী, আকৌ ইয়াত দুটা হিষ্ট্ৰী বুক থ'লোঁ। চ' 2 2 2 2 4 4 2 6 চ' 6টা হিষ্ট্ৰী কিতাপ হৈ গ'ল। এতিয়া লেভেলটো মিলি গ'ল। ইয়াতকৈ ওখ বনাব পাৰিম নেকি লেভেলটো? বনাব নোৱাৰিম, নহ'লে টপিককেইটা উল্টা ফুল্টা হৈ যাব। এইটো পলিটি, এইটো হিষ্ট্ৰী। মানে আমাৰ আনচাৰটো কি হয়, কিমানটা বুক থ'ব লাগিব? এটা ছেম হাইটৰ লেভেল বনাবৰ কাৰণে 2টা বনাব লাগিব, হয় নাই? 2টা বনাব লাগিব, দুটা বুককে থ'ব লাগিব। এতিয়া যদি আমি চাওঁ এই 2টো কি হয় জানেনে? এইটো হায়েষ্ট কমন ফেক্টৰ মানে এই দুইটাৰ মাজত কমন কি আছে? চ' ডিফাৰেঞ্চটো চাম 2ৱে ইয়াক হৰণ কৰি দিব পাৰে, 2ৱে ইয়াকো হৰণ কৰি দিব পাৰে। মানে সিহঁতৰ মানে 2 আমাৰ কি হয়? HCF হয়। HCF সিহঁতৰ মাজত কমন কি আছে? 2 মানে আমি দুটাকে থ'ব পাৰিম, ঠিক আছে? দুটাকে থ'ব পাৰিম মানে কাৰণ ইয়াতো 2 কমন আছে, ইয়াতো 2 কমন আছে, মানে আমি চবতে দুটাকে থ'ব পাৰিম, ঠিক আছে? হৈ গ'ল। মানে আমাক ওলাব কি কৈছে? HCF ওলাব কৈছে, সেইটো মই বুজাই দিলোঁ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ যে আমাক কি কৈছে? 84 মেথছ বুকছ, 90 ফিজিক্স বুকছ এণ্ড 120 কেমেষ্ট্ৰি বুকছ হেভ টু বি ষ্টেকড টপিক ৱাইজ, মানে আমাক থ'ব লাগিব টপিক ৱাইজ, ঠিক আছে? হাউ মেনি বুক, অ'কে, আমাক আগতে কণ্ডিশ্যনটো কৈ দিলে যে আমি টপিক ৱাইজ থ'ব লাগিব, বুকছ চেঞ্জ কৰিব নোৱাৰিম। হাউ মেনি বুকছ উইল বি দেয়াৰ ইন ইচ ষ্টেক, মানে এটা ষ্টেকত আমি ইয়াত কেইটা ওলাইছিলোঁ? দুটা বুক আছিলে, মানে আমি HCF ওলাইছিলোঁ। চ' ইয়াতো সুধিছে কেইটা বুক থাকিব এটা ষ্টেকত, চ' ডেট ইচ ষ্টেক উইল বি হেভিং দ্য ছেম হাইট, মানে চবৰ হাইটটো ছেম হ'ব লাগিব, তেতিয়াতো দেখি ভাল লাগিব, হয় নাই? নহ'লে এটা বোলে ইমান ওখ, এটা বোলে নাই অকল এটা বুক থৈ দিছোঁ, বেয়া লাগিব দেখি। চ' আমি লিখি লওঁ কেইটা বুক আছে। চ' 84 মেথছ বুক, 90 ফিজিক্স বুক, 120, অ'কে ইয়াত আনচাৰটো 6 হ'ব নেকি? 120 কেমেষ্ট্ৰি বুক আছে। আমাক সুধিছে যে কেইটা বুককে থ'ব লাগিব। সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো কিমান? 30। আমি ডিফাৰেঞ্চটো ওলাম, HCF ওলাই দিম। চ' সিহঁতৰ দুইটাৰ মাজৰ ডিফাৰেঞ্চটো ওলাওঁ 84ৰ পৰা 90, মানে কি 6। এতিয়া যদি 6এ ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰে, আমাৰ আনচাৰ কি হৈ যাব? 6। চ' আমি ইয়াক চাম 6এ 84ক ডিভাইড কৰিব পাৰিবনে? 6 1 যা 6, 24, 6 4 যা 24, কাটি দিব। 90 আছে, 6 1 যা 6, 30, 6 5 যা 30। এতিয়া মই স্পীডত কৰিছোঁ, ইমানটো পাৰিব আপোনালোকে। 120 আছে, 6 2 যা 12, 0 আছে, 6 0 যা 0। তেতিয়াহ'লে 6এ ইয়াকো ডিভাইড কৰি দিব পাৰে, মানে 6 আমাৰ হৈ গ'ল কি? HCF। আৰু ইয়াততো আমাক HCFে ওলাব কৈছে, কিন্তু আমাক অকণমান পকাই মেলি সুধিছে, হয় নাই? ইয়াৰ মানে কি, আমি এটা থাকত বা এটা ষ্টেকত 6টা বুক থ'ব লাগিব। 1 2 3 4 5 6, ইয়াত 6টা থ'লোঁ, ইয়াতো 6টা থ'ব লাগিব, চ' যদি আমাক ইয়াত সুধিলে, আমি জানো এতিয়া কিমানকৈ থ'ব লাগিব? 6টা যাতে এটা লেভেলত বনি যাওক। যদি আমাক সোধে যে 6টাকৈ আমি কিমান থাক টোটেল বনাব লাগিব, সেইটো আমি কেনেকৈ ওলাম চাব। এই 6টাকৈ 84টা বুকছক কিমানটা থাকত ভগাই দিব পাৰিম আমি? চ' ডিভাইড কৰি দিম, হয় নাই? চ' 84 ডিভাইডেড বাই 6, 6 1 যা 6, 24, 6 4 যা 24, মানে এইকেইটা মেথছ বুকক আমি 14টা থাক বনাব লাগিব, এনেকৈ ষ্ট্ৰেটকৈ বনাব লাগিব, ভাগত ভগাব লাগিব। তাৰপাছত এই বস্তুটোক আমি প্লাছ কৰিম, হয় নাই? চ' 6 1 যা 6, 6 5 যা 30, চ' 15, মানে 6 15 যা 90 হয়। মানে এইটো ফিজিক্স বুকক আমি 15টা ভাগত ভগাব লাগিব, এনেকুৱা এক্সট্ৰা। আৰু কেমেষ্ট্ৰি বুকক আমি কি কৰিব লাগিব? 20টা ভাগত ভগাব লাগিব। চ' টোটেল আমি কেইটা ষ্টেক বনাবলগীয়া হৈছে? টোটেল আমি কেইটা, অ'কে, আমাক ইয়াত কুৱেশ্যনত এইটো সোধা নাই, কিন্তু তথাপি মই এইটো কৈ দিছোঁ এডিশ্যনেলি। চ' 5 6 7 8 9, 29 প্লাছ 20, যদি এইটো কুৱেশ্যনত সুধিলে এনেকুৱা কৰিলোঁ হয় আৰু 49টা ভাগত এনেকুৱা 6টাকৈ থৈ দিলোঁ হয় নাই? অ'কে, আমাৰ কিন্তু আনচাৰটো কি হয়? 6, মানে 6টা বুককে থ'ম, যাতে সিহঁতৰ লেভেলটো পূৰা ছেম হৈ যাওক। মই ইৰেজ কৰি আছোঁ এইটো। অ'কে, কুৱেশ্যন নম্বৰ 21। A person has 3 iron bars, অ'কে, 3টা ৰড আছে, whose lengths are 20, 30 and 40 meters.
চ' এটা আছে 20 মিটাৰৰ ৰড, এটা আছে 30 মিটাৰৰ ৰড আৰু এটা আছে 40 মিটাৰৰ ৰড। হি ৱান্টছ টু কাট পিচেছ অফ ছেম লেন্থ, মানে তাৰ এতিয়া এই ৰডকেইটাৰ এনেকুৱা এটা মানে লেন্থত কাটিব লাগে যাতে চবকেইটাৰ চাইজ ছেম হৈ যাওক। ঠিক আছে, এতিয়া এইটো 20 মিটাৰ, মই ভাবিলোঁ এইটো 30 মিটাৰ আৰু এইটো 40 মিটাৰৰ চাইজৰ ৰড হয়। আমাক কি কৈছে, ই মানে এনেকুৱা ছেম চাইজৰ পিছত কাটিব বিচাৰিছে। আৰু কি কৈছে, হোৱাট ইজ দ্য লিষ্ট নাম্বাৰ অফ টোটেল পিচেছ ইফ হি কাটছ উইদাউট এনি ৱেষ্টেজ। চ' এনি ৱেষ্টেজ হ'ব নালাগে, মানে ই পূৰা একদম একজেক্ট নাম্বাৰ অফ টাইমছত কাটি দিব লাগিব, যে এইটোক 3 বাৰত কাটিলোঁ, চ' 3টা চাইজ মিলিলে, ইয়াকো 6 বাৰত কাটিলোঁ, চ' ইয়াৰো চাইজ মিলিব লাগিব, যাতে অকণমানো পেলাব নালাগে, হয় নাই? চ' আমি কি কৰিব লাগিব, এইটোক এক্সাম্পল এটা লওঁ, যেনেকৈ আমাৰ ওচৰত 5 মিটাৰ চাইজৰ ৰড আছে আৰু 10 মিটাৰ চাইজৰ ৰড আছে। চ' আমি কোনটো মিটাৰ চাইজৰ এনেকুৱা এটা ৰড, এইটো 10 মিটাৰ চাইজৰ ৰড হয়, আমি এটা এনেকুৱা মিটাৰ চাইজৰ ৰড বনাব চেষ্টা কৰিম এই দুইটাৰ পৰা, যাতে আমাৰ চব পিচকেইটা ইকুৱেল চাইজৰ হওক, ডাঙৰছে ডাঙৰ। ঠিক আছে, ডাঙৰছে ডাঙৰ নহয়, আমি কোনটো চাইজত কাটিব পাৰিম, এটাতো আমি 1 মিটাৰ চাইজৰ ৰড কাটিব পাৰিম, যাতে এইটো 5 ভাগত ভগাই যাব, হয় নাই? ইয়াতো 1 মিটাৰ চাইজৰ ৰড কাটিলে 10 ভাগত, কিন্তু এইটো ভাগকেইটা বহুত বেছি হৈ গ'ল, হয় নাই? চ' ইয়াৰ পৰাই আমি 5টা ৰড পাই যাম, 5টা পিচ, ইয়াৰ পৰা আমি 10টা পিচ পাই যাম, টোটেল 1 মিটাৰ চাইজৰ কেইটা ৰডৰ পিচ হৈ যাব 15 পিচ হৈ যাব, হয় নাই? কিন্তু আমাৰ কণ্ডিশ্যন কি, যে আমি কমচে কম নাম্বাৰ অফ পিচেছ ফাইণ্ড কৰিব লাগে, মানে পিচটো বহুত কম হওক, কিন্তু ইয়াৰ পৰাই ওলোৱা হ'ব লাগে। তেতিয়া আমি কি কৰিম, 5 মিটাৰ চাইজৰ ৰডৰ পিচ কৰিব চেষ্টা কৰিম। চ' এইটো কিমান পিচ হ'ব, 1 পিচ হৈ যাব, এইটো কিমান পিচ হৈ যাব, 2 পিচ হৈ যাব, চ' টোটেল পিচ কিমান হৈ গ'ল, 3 পিচ। কণ্ডিশ্যন কি ক'লোঁ মই, ইয়াক 1 মিটাৰ চাইজৰ পিচ ওলালোঁ, ইয়াক 5 মিটাৰ চাইজৰ পিচ ওলালোঁ, মানে কি এইটো পিচৰ চাইজটো আটাইতকৈ ডাঙৰ হয়। ডাঙৰ মানে কি, HCF ওলাইছোঁ। ঠিক আছে, ডাঙৰ মানে ভিডিঅ'ত আহিছে নাই, ডাঙৰ মানে কি HCF ওলাই আছোঁ, চ' ইয়াতো আমি HCF ওলাই দিম। ঠিক আছে, কমচে কম পিচ হ'ব, মানে আমি ডাঙৰছে ডাঙৰ চাইজ কাটি উলিয়াব লাগিব, এইটোৱে কথা। চ' ডাঙৰছে ডাঙৰ চাইজ ওলাই দিওঁ। চ' আমাৰ কি আছিলে, 20 মিটাৰ, 30 মিটাৰ আৰু 40 মিটাৰ চাইজৰ ৰড আছিলে। চ' ডাঙৰছে ডাঙৰ মিটাৰ চাইজৰ ৰড কি হ'ব, অন্তৰটো ওলাই দিম 10, 10এ ইয়াক হৰণ কৰি দিব পাৰিব, মানে এনেকুৱা ডাঙৰ চাইজ, মানে এইটো 10 মিটাৰ চাইজৰ ৰড হ'ব লাগিব, চবতছে ডাঙৰ। যিমান ডাঙৰ চাইজৰ ৰডৰ চাইজটো ওলাম, যোনটো ইয়াৰ ভিতৰত সোমাই আছে, তেতিয়াহে আমাৰ নাম্বাৰ অফ পিচেছ কম হ'ব, মানে পিচ কম হ'ব, হয় নাই? ইয়াততো আমি 1 মিটাৰ চাইজৰো চাইজ ওলাব পাৰিম, হয় নাই? কিন্তু এইটো পিচ বহুতকেইটা হৈ যাব, সেইটো কাৰণে আমি 10 মিটাৰ চাইজৰ ওলাম। চ' 10 মিটাৰ চাইজৰ এইটোক কিমান পিচত ভগাই দিব, 2 পিচ, ইয়াক কিমান পিচ, 3 পিচ, ইয়াক কিমান পিচ, 4 পিচত বনাই দিব, হয় নাই? চ' টোটেল নাম্বাৰ অফ পিচেছ কিমান হ'ব, কমচে কম 4, 5, 6, 7, 8, 9, চ' 9 পিচত আমি এই ৰডকেইটা কাটি উলিয়াই ল'ব পাৰিম ছেম চাইজৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 22টো ইয়াত আহি আছে, আপোনালোকে সেইটো ঘৰত কৰিব নিজে, কুৱেশ্যনটো কমেণ্টত জনাব, সেইটো মই আনচাৰ দি দিম, নহ'লে ভিডিঅ' লেন্দি হৈ যাব। বহুতকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ একেটা টাইপৰ, হৈ গ'ল। এতিয়া আমি নেক্সট পাৰ্টত 23 পৰা কুৱেশ্যন নম্বৰ 23 পৰা ডিছকাছ কৰিম, আৰু হোপফুলি চাগে আমি সেইটো শেষ কৰি দিম এটা ভিডিঅ'তে। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানটোৱে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। বুজি পালে যদি প্লিজ এটা লাইক কৰি দিব, বহুত এফৰ্ট লাগে এইকেইটা টাইপ কৰোঁতে। মই PDF প্ৰভাইড কৰি আছোঁ মোৰ টেলিগ্ৰাম চেনেলত, যদি জইন কৰা নাই আপোনালোকে জইন কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক আছে। হ'ব, লাইকটো এটা কৰি দিব আৰু। ঠিক আছে, ইমানটোতে সামৰোঁ আজি। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।